কান্দুলি মাছ কাৰ কাৰ প্ৰিয় বাৰু? কান্দুলি মাছ আৰু পুঠি মাছ এই দুবিধৰ ভিতৰত কাৰ কোনবিধ বেছি প্ৰিয় জনাবচোন। মোৰ পিছে দুয়োবিধেই। আজি সেইকাৰণে দুয়োবিধকে দুটা বেলেগ বেলেগ আঞ্জা হিচাপে বনাইছোঁ। তাকে বোলো আপোনালোকৰ কাৰণেও ভিডিঅ'টো লৈ আহিছোঁ। দেখি হয়তো ধৰিব পাৰিছে মইনো কিহৰ লগত বনাইছোঁ। এয়া হৈছে কান্দুলি মাছ আৰু আছিলে লগতে পুঠি মাছৰ লগত খাৰ। এয়া ৰঙালাওৰ আগখিনি দুটা ভাগত ভাগ কৰি লৈছোঁ। এয়া এইখিনি ডালখিনি এনেকৈ কোমল কোমল ডালটো লৈছোঁ আৰু ফালে পাতবোৰ বেলেগকৈ লৈছোঁ। সকলোবোৰ বস্তু ৰেডি কৰি লৈছোঁ, তাৰ পাছত বনাম। আৰু এই কাৱৈ মাছটো যে মই সেইদিনা পানী হওঁতে উজানত পাইছিলোঁ দেই, তাকে বোলো পিটিকা কৰিম। এয়া কেৰাহী এখন পাতি দিলোঁ, তাতে মিঠাতেল গৰম হোৱাত কান্দুলি মাছ কেইপিচ মই নিমখ হালধি সানি লৈছোঁ আগতীয়াকৈ। আৰু মাছটোত কণী হৈছিলে, এয়া দেখিছে নিশ্চয়। তাৰপাছত এপিচ এপিচকৈ দি ফ্ৰাই কৰি লৈছোঁ। আৰু তেতিয়ালৈকে মই বাকী বস্তুবোৰো ৰেডি কৰি ল'ম। মাছখিনি ফ্ৰাই হয় মানে বাকী বোলো পুঠি মাছৰ আঞ্জাখনো বনাওঁ, গতিকে সিফালেও কেৰাহীখন পাতি দিছোঁ। এয়া এফালে মাছ ৰঙচুৱা হৈছে, মাছ কাঢ়ি দিব পৰা হৈছে। আৰু তেতিয়ালৈকে মই পিঁয়াজ আৰু নহৰু আদা সেইখিনি ৰেডি কৰি ল'ম। এয়া মাছখিনি ফ্ৰাই কৰি দিলোঁ, কাঢ়ি দিলোঁ। এতিয়া তাৰ পাছতে এয়া সেইখিনি তেলতে পিঁয়াজ দি দিলোঁ। পিঁয়াজ এটা মই কাটি লৈছোঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু ইফালে নহৰু আদাও থেতেলিয়াই থৈছোঁ। পিঁয়াজখিনি দিয়াৰ পাছতে নহৰু আদাও জোখমতে দি দিম, কাৰণ দুইখন তৰকাৰীৰ কাৰণে একেলগে ৰেডি কৰিছোঁ। অলপমান দিছোঁ আৰু অলপমান থৈ দিছোঁ। এয়া নহৰু আদা অলপমান গলি যোৱাৰ পাছতে তাতে মই বিলাহীও দি দিম। বিলাহী মই দুটা কাটি লৈছোঁ, গুটিখিনি গুচাই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া বিলাহী দি অকণমান লৰাই এতিয়াহে মই নিমখ হালধি ইয়াতে দিম। এয়া বিলাহীখিনি গলিবলৈ মই অলপ দেৰি সিজাম। আজি এনেকৈ ঝটপটকৈ ৰান্ধিছোঁ, যিহেতু সময় ইমান নাই। আৰু এয়া হালধি দি দিলোঁ, নিমখ দিলোঁ জোখমতে। আৰু লগতে জলকীয়াও থেতেলিয়াই লৈছিলোঁ, জলকীয়াও তাৰে আধা দি দিছোঁ। আৰু জলকীয়া দি অকণমান লৰাই ঢাকোন দিলোঁ, 5-10 মিনিটৰ কাৰণে সিজালোঁ। আৰু তেতিয়ালৈকে বিলাহী এয়া গলি ধুনীয়া হৈ গৈছে। আৰু এতিয়া ইয়াতে মই সেয়া ৰঙালাও কুমলীয়া আগকেইটা দি দিম। ইয়াতে পাতটো ব্যৱহাৰ কৰা নাই, অকল ডালটোহে ব্যৱহাৰ কৰিছোঁ। এয়া এনেকৈ লৰাই পেলাই আকৌ ঢাকোন মাৰি সিজাম। আৰু বিলাহীৰ সৈতে এইখিনিৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিছে, গতিকে পিছত পানী নিদিলেও হয়। এয়া সিখন কেৰাহীত মই অলপমান পাতি দিছোঁ। আৰু ইফালে অলপমান গৰম মছলা মই পানী দি পেলাই পিচি দি দিছোঁ। আৰু সৰু কেৰাহীখনত এয়া তেল গৰম হোৱাত পুঠি মাছকেইটা দি দিলোঁ, তাতে দি দিলোঁ নিমখ আৰু হালধি জোখমতে। এয়া ৰঙালাওৰ আগ আৰু কান্দুলি মাছৰ কালাৰটো দেখিছেনে, কি ধুনীয়া হৈছে। পানী নিদিয়াকৈ এনেকৈ ধুনীয়া হৈছে, নিজে নিজে ওলাই আহিছে পানী। আৰু এয়া ইয়াতে মাছ কেইপিচো দি দিলোঁ। মাছ কেইপিচ দি পেলাই আকৌ ঢাকোন মাৰি সিজিবলৈ দিম। এইফালে মই আকৌ খাৰৰ আঞ্জাখনৰ কাৰণে লাগিছোঁ। মাছখিনি ফ্ৰাই হোৱাৰ পাছতে তাতে দি দিলোঁ বেছিকৈ নহৰু আৰু আদা থেতেলিয়াই লোৱা, তাত ওপৰতে দিলোঁ জলকীয়া। আৰু একেবাৰে শেষত দিছোঁ এয়া পাত যে কাটি লৈছিলোঁ, সেইখিনি দি দিছোঁ, ৰঙালাও আগৰ সৈতে পাতখিনি। আৰু অলপ দেৰি মই এনেকৈ থৈ দিম। তাৰপাছত ই নিজে নিজে জহি যাব। কেৰাহীখন সৰু হৈছে, কিন্তু পাতখিনি জহি যোৱাৰ পাছত ধুনীয়া হৈ পৰিব। এয়া অলপমান তলৰ পৰা বোলো খুচৰি পেলাই লৰাই দিওঁ। এয়া তলত যিহেতু মাছ, নহৰু আৰু জলকীয়া আছে, গতিকে অলপ লাহে লাহে মই কাঢ়ি দিছোঁ। আৰু ইয়াৰ ওপৰতে নিমখ দি অকণমান ঢাকোন দি থৈ দিলোঁ। আৰু ঢাকোন দিয়াৰ পাছত দেখিছেনে জহি গ'ল পূৰা। এতিয়া লৰাবলৈ ভাল হৈছে। আৰু ইয়াতে দিম মই কলাখাৰ। সেইদিনা যে কিনি আনিছিলোঁ তুলিকাৰ ৰংমনা কলাখাৰ, খাৰটো খাবলৈ বিৰাটেই ভাল। তাৰে এয়া ডাঙৰ চামুচেৰে 1 চামুচ দি দিলোঁ। এয়া এতিয়া খাৰ দি পেলাই আকৌ ঢাকোন মাৰি সিজালোঁ। প্ৰায় 10 মিনিটমানৰ পিছত দেখিছোঁ ধুনীয়াকৈ পানী ওলাই থুপথুপীয়া হৈছে। ইয়াতে পানী অকণো ব্যৱহাৰ কৰা নাই, পাতৰ পৰাই পানী ওলাইছে নিজে নিজে। আৰু এইখিনি পানীতে মই সিজিবলৈ দিম। সিফালে ৰঙালাও আগ আৰু কান্দুলি মাছ উতলি আছে। এইয়া দেখিছেনে কালাৰটো ধুনীয়া হৈছে। মই বোলো পানী অকণমান দি দিওঁ। পানী নিদিলেও হয়, এনেকৈয়ে খাব পাৰি, কিন্তু অকণমান জোল হ'ব দিছোঁ, সেইকাৰণে প্ৰায় আধা গিলাচমান পানী দি দিলোঁ আৰু ঢাকোন মাৰি থলোঁ। ইফালে খাৰৰ পৰাও ধুনীয়া মলমলীয়া গোন্ধ এটা আহিছে। প্ৰায় এইখিনি হৈছে আৰু কাঢ়িব পৰা হৈ গৈছে। দেখিছেনে খাবলৈ যে বিৰাট ভাল হৈছে।
এনেকৈ খাবচোন, খুব ভাল লাগে। আৰু এয়া ইফালে মোৰ এখন তৰকাৰীও হৈ গ'ল। আৰু একেবাৰে শেষত ভাতৰ সৈতে এতিয়া দুপৰীয়া খালোঁ। ইমান যে ভাল লাগিলে। বাৰু আজিলৈ আহিছোঁ। বাই বাই।